ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। আৰু মই বৰ্তমান উপস্থিত আছোঁ চেঙা সমষ্টিৰ অন্তৰ্গত চেনিমাৰী গাঁৱত। আৰু চেনিমাৰীৰ যি নৈপৰীয়া ৰাইজ আছে, বৰ্তমান যি ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বৃদ্ধি হৈছে, বৰ্তমান দিনক দিনে বাঢ়ি গৈছে। তেনে ক্ষেত্ৰত দেখা গৈছে যি নৈপৰীয়া ৰাইজ আছে, নৈপৰীয়া ৰাইজসমূহ এক শংকিত হৈ পৰিছে যি জলস্তৰ বৃদ্ধি হোৱাত ব্ৰহ্মপুত্ৰৰ। মোৰ লগত ইয়াৰ স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা কিছু মন্তব্য জানিব খুজিম। কি ক'ব ছাৰ, কেনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে? আমার অসুবিধা হয়েছে, বহুত অসুবিধা হয়েছে। কথা হল কি যে ব্রহ্মপুত্রের পানি বাড়ি আছে, আমার জায়গাখানি ভাঙি যাই আছে, বিরাট অসুবিধা হয়েছে আমার। অসুবিধার কারণ যদি সরকারে কিবা কাম করবা পারে, ইয়াতে সরকারের তো কোনো অনুদান নাই, খালি কেবল কেটা বস্তা ফেলে আছে। যেখিনি কাম করবা লাগে সেইখিনি সেনকে পারমিট কাম তো করা নাই, খালি কেটা বস্তা ফেলে আছে, পানি বাড়ি আছে, বস্তা লৈ যাই আছে। কেইদিনমান আগতে ইয়াত যি জলসম্পদ বিভাগৰ যি কাম চলি আছিল, এই কামে কি একো ৰোধ কৰিব নোৱাৰিলে নেকি? নাই, এইটো কামত ৰোধ কৰিব নোৱাৰে। এই তাতে ভাঙি আছে, য'ত বস্তা গেলা ফেলাইছে, বস্তা ভাঙি যাই আছে, ভাঙি যাই আছে। ইয়াত কি নিম্ন মানদণ্ডৰ কাম কৰিছে? নিম্ন নামৰ কাম হৈছে, ভালকৈ কাম হোৱা নাইতো। বস্তা গেলা সেইবাৰ বেছিকে ভৰাও নাই, কম কমকে বস্তা ভৰি খালি পেলাই দিছে। ইয়াৰ ফলত কেনেকুৱা ক্ষতিগ্ৰস্ত হ'ব বুলি ভাবে আপোনালোকে? ক্ষতি হৈছে, পুৰা ক্ষতি হৈছে ইয়াতে, আমাৰ ইয়াতে বিৰাট ক্ষতি হৈছে। আমাৰ সব পথাৰ গুচি গৈছে, সব পথাৰ গুচি গৈছে, আমাৰ ঘৰ বাৰী গুচি গৈছে। এতিয়া মাথাৰত আমি ঠাই লৈ আছো। কি ক'ব এতিয়া? এতিয়া চৰকাৰৰ কাছে অনুৰোধ কৰো, আমাৰ কাৰণে কিবা ব্যৱস্থা জানি কৰি দিয়ে। আপোনালোকে প্ৰতি বছৰে যুঁজ দি আহিছে ব্ৰহ্মপুত্ৰৰ লগত, যি গৰাখহনীয়া আছে, কিন্তু চৰকাৰৰ যি কৰণীয় কাম, সেই কাম সময়মতে নকৰে, বা কৰিলেও কোনো লাভালাভ নহয় নৈপৰীয়া ৰাইজৰ। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মানে যেতিয়া কাম কৰিব লাগে নদীৰ কাম, তেতিয়াতো নকৰে। যেতিয়া বাৰিষা সোমাই আহে তেতিয়া কাম কৰে, তেতিয়া কাম নিদিয়ে। আজি ব্ৰহ্মপুত্ৰৰ খৰালি সময় কাম কৰিলে ভাজে অলপ কামত লাখ হৈ, তাতে পাৰ্কত এটা ফেলাইছিল, পাৰ্কৰ লগে লগে ভাই লৈ গৈছে। এই যে হেৰি বাঁহৰ পাৰ্কো ফেলাইছিল, লগে লগে ভাই লৈ গৈছে। ইয়াৰে স্থানীয় লোক কি ক'ব, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ, কি ক'ব এই ক্ষেত্ৰত? এইটো এটা পাৰ্মানেণ্ট এটা চলিউশ্যন লাগে আমাৰ। এই যে আপোনালোকে দেখা পাইছে অলপ আগতে এটা মথাউৰিটো আপোনাৰ ছিঙি যোৱাৰ একেবাৰে পৰ্যায়, তৎকালীনভাৱে এই কামখিনি চৰকাৰে কৰিব বুলি আশাবাদী আমি। প্ৰতি বছৰে আপোনালোকে গৰাখহনীয়াৰ লগত যুঁজ দি আহিছে, আৰু জলসম্পদ বিভাগৰ যি কাম, এই কামো তেওঁলোকে প্ৰতি বছৰে এনে দেখুৱাই ৰাইজক, কিন্তু কামে কাজে একো নহয়, কোনো ৰোধ নহয়, কোনো গৰাখহনীয়া বা বান প্ৰতিৰোধ নহয়। কি ক'ব এই ক্ষেত্ৰত? নোহোৱাৰ এটা কাৰণ, তাৰমানে যিটো সময়ত কৰিব লাগে কামখিনি, সেইটো সময়ত নহয় আপোনাৰ কামখিনি। যেতিয়া আপোনাৰ ধৰক এই যে আহিছে, বানপানী আহিছে, এতিয়া আৰু আপোনাৰ কামখিনি কৰি আছে, কিন্তু খৰালি কালত কামখিনি হ'লে এটা চলিউশ্যন হয় বুলি আমি ভাবোঁ। আৰু জলসম্পদ বিভাগৰ কেইদিনমান আগত আমি ইয়াত কাম কৰা দেখি আছিলোঁ, সেইবোৰ কামে এই বান প্ৰতিৰোধৰ কোনো কামত দিয়া নাই নেকি? সেইখিনি একেবাৰে নিদিও বুলি নহয়, কিন্তু দিছে, কিন্তু সেইখিনি আপোনাৰ পাৰ্মানেণ্ট চলিউশ্যন কেতিয়াও নহয়। কি ক'ব, ব্ৰহ্মপুত্ৰৰ পানী বৰ্তমান বৃদ্ধি হৈছে, আপোনালোক শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত কেনেধৰণৰ ক্ষতি হৈছে আপোনালোকৰ? এই ক্ষেত্ৰত মানে মই ক'ব বিচাৰোঁ যে আমাৰ বহুত ক্ষতিসাধন হৈছে। হয়তো এইটো যদি হয়তো চৰকাৰে আগতীয়াকৈ অলপ ব্যৱস্থা কৰিলে হয়, আমাৰ বহুত মানে সকাহ পালোঁ হয় আমি, কিন্তু বৰ্তমান আমাৰ পৰিৱেশ বহুতেই বেয়া। আৰু ব্ৰহ্মপুত্ৰৰ পানী বৰ্তমানলৈ কিমান বাঢ়িছে? বৰ্তমানলৈ তাৰমানে আমাৰ এই যিখিনি তাৰমানে হেৰি আছিল, কেৱল ওখখিনি আছে, বাদ বাকী পানীৰ তলত গুচি গ'ল এইখিনি। কিমান দিনৰ পৰা বাঢ়িছে? আজি এসপ্তাহ হ'ল বাঢ়িছে। আৰু ইয়াত যি বান প্ৰতিৰোধৰ যি কাম কৰিছিল যি বিভাগীয় কৰ্তৃপক্ষ, সেই কামৰ কি একো ৰোধ কৰিব নোৱাৰে নেকি? ৰোধ কৰিব পৰা নাই, কাৰণ যিবিলাক হয়তো আমাৰ এই যি অৱস্থাবোৰ যে পেলাইছিল, এইবোৰ পানীৰ তলতে গুচি গ'ল। কাম একদম বেয়া কৰিছে। কামটো বেয়া হোৱা বুলি মই নকওঁ, কিন্তু চেষ্টা কৰিছে, কিন্তু সময়মতে নহয়, সময় গুচি যোৱাৰ পিছতহে ষ্টাৰ্ট কৰিছে, কাম কৰিছে। এইটো কাম আমি তাৰমানে এইটো কামৰ পৰা আমাৰ কোনো হেৰি নহয়, উন্নতি নহয়। যিখিনি যি অৱস্থা পেলাইছিল চব পানীৰ তলত বুৰ গ'ল।
এই বিস্তীৰ্ণ অঞ্চলত কিমান লোক বসবাস কৰি আছে আৰু কিমানে এই বান গৰাখহনীয়াৰ লগত যুঁজি আহিছে? আমাৰ ইয়াত থকা চব তাৰমানে চৰ অঞ্চলৰে মানুহ, আৰু আমি চৰ অঞ্চলৰে মানুহ, কিন্তু চব পানীৰ হেৰিতে আছোঁ, কবলতে পৰি আছোঁ বৰ্তমান। বৰ্তমান অ। প্ৰতি বছৰে আপোনালোকে যুঁজি আহে? এনেকে যুঁজি থাকোঁ।